নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে ফাইনেল ৰিপৰ্ট ষ্টুডিঅ'ত মই গীতাশ্ৰী জিএমচিএইচত ভৰ্তি কৰোৱা হৈছে লাইলাপুৰত আহত হোৱা আৰক্ষী জোৱানক দুগৰাকীকৈ আৰক্ষী জোৱানক বৰ্তমান জিএমচিএইচত চিকিৎসা প্ৰদান কৰি থকা গৈছে ইতিমধ্যে আৰক্ষী অধীক্ষকগৰাকীক তেওঁক মহাৰাষ্ট্ৰলৈ কালিৰ দিনটোতে প্ৰেৰণ কৰা হৈছে উন্নত চিকিৎসাৰ বাবে আৰু এই মুহূৰ্তত জনাবলৈ লৈছো যে জিএমচিএইচত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে লাইলাপুৰত আহত আৰক্ষী দুগৰাকীকৈ জোৱানক মঙলবাৰে উন্নত চিকিৎসাৰ বাবে শিলচৰ মেডিকেল কলেজ হাস্পতালৰ পৰা এয়াৰ এম্বুলেন্স যোগে গুৱাহাটীলৈ লৈ অনা হয় আহত আৰক্ষী জোৱান গোপেশ্বৰ সিনহা আৰু আশিষ কান্তি দাসক বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে এম্বুলেন্স যোগে পুনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ অনা হয় জোৱান দুগৰাকী আৰু অসম মিজোৰাম সীমা সমস্যা সন্দৰ্ভত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ৰ ভাষ্য তেখেতে মন্তব্য আগবঢ়াইছে যে সীমা নিৰ্ধাৰণ আৰু দুয়োটা পক্ষৰ দাবীৰ পৰা অসম মিজোৰামৰ সীমা সমস্যাৰ সৃষ্টি হোৱা বুলি মন্তব্য কৰিছে তেওঁ এই ভাষ্য আগবঢ়াইছে অসমৰ কেৱল মিজোৰামৰ সৈতে নহয় নাগালেণ্ড মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ লগতো সীমা সংঘাত থকাৰ কথা স্বীকাৰ কৰিছে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীগৰাকীয়ে আজি লোকসভাত এই ভাষ্য প্ৰদান কৰিলে মন্ত্ৰীগৰাকীয়ে ৰাজ্যসমূহ আলোচনাৰ মেজলৈ অহাৰ পথ সুচল কৰিছে কেন্দ্ৰীয় চৰকাৰে এই বুলি তেওঁ দাবী কৰিছে আৰু কেন্দ্ৰৰ সদায় প্ৰয়াস এনে সমস্যা আলোচনাৰ মাজেৰে শান্তিপূৰ্ণভাৱে সমাধান হওক পৰৱৰ্তী খবৰলৈ আগবাঢ়িম জামাতুল মুজাহিদিন বাংলাদেশৰ 6জনকৈ সদস্যক দোষী সাব্যস্ত কৰিছে গুৱাহাটীৰ এনআইৰ বিশেষ আদালতে জেএমবিৰ সদস্য শাহানুৰ আলমৰ লগত সম্পৰ্ক আছিল 6 জেএমবি সদস্যৰ আৰু 2019 চনত বৰপেটাৰ পৰা এনআইএ গ্ৰেপ্তাৰ কৰিছিল হাফিজুৰ ৰহমান ইয়াকুব আলী শৰীফুল ইছলাম মুস্তাফুৰ ৰহমান হাফিজ শফিকুৰ ইছলাম আজহাৰুদ্দিন আহমেদক আৰু ইয়াৰে হাফিজুৰ ৰহমানৰ পৰা হস্তনিৰ্মিত বন্দুকৰ লগতে গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল এনআইএ আৰ্মছ এক্টৰ অধীনত হাফিজুৰ ৰহমানক 2 বছৰ 5 মাহৰ কাৰাদণ্ডৰ লগতে 1000 টকাৰ জৰিমনা বিহা হৈছে হাফিজুৰক আৰু বাকী কেইটাক 2 বছৰকৈ কাৰাদণ্ড বিহিছে এনআইৰ আদালতে এই গোচৰটোত টোটেল 6জন আসামী আছিলে আৰু এই কেছটোত আজি অনাৰেবল এনআই কোৰ্টত এই 6জনৰ এগেইনষ্টত ছাছপেণ্ড কৰা হৈছিলে আৰু 6জনৰ ভিতৰত 5জনৰ এগেইনষ্টত 38 ইউপি এক্টত ছাছপেণ্ড কৰা হৈছে আৰু তাৰ এজনক 38ৰ লগত 25(1) কেপিটেল বি আৰ্মছ এক্টত ছাছপেণ্ড কৰা হৈছে আৰু ছাছপেণ্ডৰ পিছত তেওঁলোকে অনাৰেবল স্পেচিয়েল এনআই কোৰ্টত গিল্টি প্লি পিটিশ্যন ফাইল কৰিছিলে সেই হিচাপে অনাৰেবল কোৰ্টে গিল্টি প্লি পিটিশ্যনখন একচেপ্ট কৰিছিলে আৰু তেওঁলোকক আজি অৰ্ডাৰো পাছ কৰিছে আৰু তেওঁলোকৰ এগেইনষ্টত এই কেছটোত টোটেল 5জন আসামীৰ এগেইনষ্টত 38ত 2 বছৰ পানিছমেণ্ট অনাৰেবল কোৰ্টৰ পৰা দিয়া হৈছে আৰু যিজন ব্যক্তিক আৰ্মছ এক্ট হিচাপত ছাছপেণ্ড কৰিছিলে তেওঁক 2 বছৰ 5 মাহ তেওঁক পানিছমেণ্ট দিয়া হৈছে কি অভিযোগখিনি কি আছে তেওঁলোকৰ এগেইনষ্টত অভিযোগ এইটোৱে আছিলে তেওঁলোকক জেএমবি সদস্যৰ লগত সম্পৰ্ক থকা বুলি এলিগেশ্যন আছিলে আৰু ইফালে ৰাজ্যত ক্ৰমান্বয়ে হ্ৰাস পাইছে কোভিডৰ সংক্ৰমণ 1436 জনলৈ হ্ৰাস পালে দৈনিক আক্ৰান্তৰ সংখ্যা ইয়াৰে কামৰূপ মহানগৰত আক্ৰান্ত হৈছে নতুনকৈ যোৱাটো 24 ঘণ্টাত 169 গৰাকী লোক মঙলবাৰৰ দিনটোত কোভিডত মৃত্যুক আঁকোৱালি লৈছে 18 জন লোকে আৰু ৰাজ্যত কৰোনাত আক্ৰান্তৰ হাৰ হৈছে 0.92% 96.40%লৈ আনহাতে বৃদ্ধি পালে আৰোগ্যৰ হাৰ আজিৰ দিনটোৰ আন এক গুৰুত্বপূৰ্ণ খবৰে যে ৰাজ্যত সাৰ বিক্ৰীৰ ক্ষেত্ৰত নতুন নিয়ম ঘোষণা কৰা হৈছে কৃষকক সাৰ বিক্ৰীৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব লাগিব পিঅএছ মেচিন 1 কিলোগ্ৰাম সাৰ বিক্ৰী কৰিলেও ব্যৱহাৰ কৰিবই লাগিব পিঅএছ মেচিন আৰু পিঅএছ মেচিন ব্যৱহাৰৰ ক্ষেত্ৰত জিলা প্ৰশাসনে এতিয়াৰে পৰা দিব কাঢ়া চকু কৃষি সঞ্চালকালয়ে প্ৰদান কৰিব প্ৰশিক্ষণ প্ৰতিখন প্ৰতিষ্ঠানৰ সন্মুখত আৰিব লাগিব সাৰ আৰু মূল্যৰ ফলক এয়া স্পষ্ট কৰি দিছে আজি কৃষি মন্ত্ৰীগৰাকীয়ে যে সাৰৰ মূল্য আৰু সাৰৰ যি ফলক সেয়া আৰি থব লাগিব বিপণীৰ সন্মুখত স্বীকৃত বিশ্ববিদ্যালয়ৰ পৰা নিৰ্দিষ্ট অৰ্হতা থকা লোকেহে পাইকাৰী বিক্ৰেতাৰ অনুমতি লাভ কৰিব সাৰৰ বিক্ৰেতাৰ শিক্ষাগত অৰ্হতাও এতিয়াৰে পৰা চোৱা হ'ব 21 দিনৰ ভিতৰত শিক্ষাগত অৰ্হতাৰ তথ্য দিব লাগিব পাইকাৰী আৰু খুচৰা বিক্ৰেতাই স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা কৃষি বিভাগৰ স্নাতক বা ডিপ্ল'মাধাৰী হ'ব লাগিব বিক্ৰেতা মঙলবাৰে এক সংবাদমেল যোগে এই কথাখিনি সদৰি কৰিছে কৃষি মন্ত্ৰী অতুল বৰাই খুচুৰা বিক্ৰেতাৰ পৰা কৃষকলৈ আৰু পাইকাৰী বিক্ৰেতাৰ পৰা খুচুৰা বিক্ৰেতালৈ আৰু সাৰ উৎপাদক কোম্পানীৰ পৰা
ৰাসায়নিক সাৰৰ ডিলাৰলৈকে এই এনেধৰণৰ আমি 3টা ৰিফৰ্ম আমি আনিব খুজিছোঁ আৰু ৰাসায়নিক সাৰৰ খুচুৰা বিক্ৰেতাৰ পৰা কৃষকলৈ আমি কেনেধৰণে আনিব খুজিছোঁ যে কৃষকক ৰাসায়নিক সাৰ বিক্ৰীৰ সময়ত যিটো POS মেচিন বুলি কোৱা হয় পইণ্ট অফ চেল মেচিন এইটো দেখা যায় যে ব্যৱহাৰ নকৰে আৰু কৃষকক ৰাসায়নিক সাৰ বিক্ৰী কৰাৰ সময়ত বহুতো খুচুৰা বিক্ৰেতাই ইচ্ছাকৃতভাৱে পইণ্ট অফ চেল মেচিন POS মেচিনটো ব্যৱহাৰ নকৰে আৰু এইটো বেয়া হোৱা বুলি কয় এনেধৰণৰ অভিযোগ আমি পাইছিলোঁ ইয়াৰ ফলত খুচুৰা বিক্ৰেতাই কিমান দামত কিমান পৰিমাণৰ সাৰ কৃষকক বিক্ৰী কৰিলে আৰু সেই তথ্য তাত লিপিবদ্ধ হৈ নাথাকে তো আনহাতে কৃষকেও সাৰ ক্ৰয় কৰাৰ বিপৰীতে উপযুক্ত ৰচিদ নাপায় ফলত খুচুৰা বিক্ৰেতাজনে কিমান পৰিমাণৰ সাৰ পাইকাৰী ব্যৱসায়ীৰ পৰা সংগ্ৰহ কৰি কিমান মূল্যত কিমান পৰিমাণৰ ৰাসায়নিক সাৰ বিক্ৰী কৰিলে এই সমগ্ৰ প্ৰক্ৰিয়াটোতেই কোনো ধৰণৰ স্বচ্ছতা নাথাকে গতিকে স্বচ্ছতা অনাৰ স্বাৰ্থত আমি এই বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছোঁ আৰু আমি নিৰ্দেশ দিছোঁ যে খুচুৰা বিক্ৰেতাসকলে 1 কিলোগ্ৰাম সাৰ বিক্ৰী কৰিলেও POS মেচিন ব্যৱহাৰ কৰিবই লাগিব প্ৰতিবাদক লৈ উত্তপ্ত হৈ পৰিছে মণিপুৰৰ মোৰে চহৰ পুলিচ কমাণ্ডো কমপ্লেক্সত অগ্নিসংযোগ কৰিছে ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে পুলিচ কমাণ্ডোৰ বিৰুদ্ধে এজন লোকক মাৰপিট কৰাৰ উঠিছে গুৰুতৰ অভিযোগ আৰু সান্ধ্য আইন উলংঘন কৰাৰ বাবে আৰক্ষী চকীত ৰাখিছিল লোকজনক প্ৰতিবাদৰ বাবে ওলাই আহিল তাৰ পিছতে শ লোক আৰু এটা চেপা উত্তেজনা এই মুহূৰ্তত বিৰাজ কৰিছে মোৰেৰ দৃশ্য এই দৃশ্য দেখুৱাইছোঁ কি ধৰণে আক্ৰমণাত্মক হৈ পৰিছে একাংশ এয়া প্ৰতিবাদ আৰু প্ৰতিবাদক লৈ উত্তপ্ত হৈ পৰে মণিপুৰৰ মোৰে চহৰখন পুলিচ কমাণ্ডো কমপ্লেক্সত অগ্নিসংযোগ কৰে ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে কাইলৈৰ পৰা ৰাজ্যত কোভিডৰ নতুন SOP গোলাঘাট লখিমপুৰত 24 ঘণ্টাই বাহাল থাকিব সান্ধ্য আইন আৰু 5খন জিলাত 2 বজাৰ পৰা পুৱা 5 বজালৈ সান্ধ্য আইন ঘোষণা কৰা হৈছে এই সময়ছোৱাত অৱশ্যে খোলা থাকিব অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকানবোৰ গোৱালপাৰা মৰিগাঁও যোৰহাট শোণিতপুৰ আৰু বিশ্বনাথত এই নিৰ্দেশনা জাৰি কৰা হৈছে ইফালে আন 27খন জিলাত অব্যাহত থাকিব পূৰ্বৰ নিয়মখিনি গুৱাহাটী মহানগৰীত বাহাল থাকিব পূৰ্বৰ নিৰ্দেশনা বন্ধ থাকিব আন্তঃজিলা যাতায়াত যিকেইখন জিলা সম্পূৰ্ণ কণ্টেইনমেণ্টত আছিল সেইকেইখন জিলাৰ ক্ষেত্ৰত শোণিতপুৰ যোৰহাট আৰু বিশ্বনাথ অহাকালি দুপৰীয়াৰ 1 বজালৈকে দোকান বজাৰ খোলা থাকিব অহাকালিৰ পৰা আৰু বিয়লি তাত 2 বজাৰ পৰা কাৰ্ফিউ আৰম্ভ হ'ব ইয়াৰ লগতে যিটো গোৱালপাৰা আৰু মৰিগাঁও পূৰ্বৰ দৰেই একেধৰণে দুপৰীয়া 2 বজাৰ পৰা বিয়লি 5 বজালৈকে কাৰ্ফিউ থাকিব মানে পুৱা 5 বজালৈকে কাৰ্ফিউ থাকিব এইখিনি 5খন জিলাত থাকিব গোৱালপাৰা মৰিগাঁও যোৰহাট শোণিতপুৰ বিশ্বনাথ বাকী 27খন জিলাত সন্ধিয়া 5 বজাৰ পৰা পুৱা 5 বজালৈ পূৰ্বৰ দৰে কাৰ্ফিউ থাকিব আৰু 4 বজালৈকে দোকান বজাৰ খোলা থাকিব আৰু কিছুদিন আমি বৰ বেছি আশা কৰা নাই আৰু এটা সপ্তাহ আমি কিছু হয়তো কষ্ট কৰিলে ইয়াতকৈও আমি সংক্ৰমণটো সময়খিনিতে এটা চমু বাণিজ্যিক বিৰতিৰ মাইথান ষ্টিল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড স্বাগতম জনাইছো অলিম্পিকত ৰূপৰ পদক জিনি মণিপুৰৰ স্বগৃহত উপস্থিত হ'ল ভাৰতোলক মীৰাবাই চানু ইম্ফলত মীৰাবাই চানুক মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে বিৰচিত আদৰণি জনোৱাৰ লগতে প্ৰদান কৰে নগদ ধনৰ পুৰস্কাৰ 2 বছৰৰ মূৰত ঘৰলৈ উভতিছে মীৰাবাই আৰু দুপৰীয়া ইম্ফল বিমান বন্দৰত উপস্থিত হোৱা ভাৰতোলক গৰাকীক উষ্ম আদৰণি জনালে শুভাকাংক্ষীসকলে তথা অনুৰাগীসকলে मैंने सोचा नहीं था
फर्स्ट सर ने मुझे सरप्राइज़ दिया है। उस दिन भी बोला था कि सरप्राइज़ दूँगी, आप जब मणिपुर आएगी तो ये सरप्राइज़ दूँगी, तो आप सरप्राइज़ दिया है तो मुझे बहुत अच्छा लगा। जो मेरा लेके आया है एक गिफ्ट, इसको सामान करके सर ने मुझे ये दिया है। Government, the whole peoples of India and the whole people of the state have already overjoyed because of her achievement in the Tokyo Olympic, and just the state government is providing her whatever we have, as we are providing a post of the additional speed rank, and we are providing 1 crore as a reward, and many other peoples also just contributing their sharing. So I think this is the beginning of her career. We have already advised him, we have already urged her to get gold in the coming Olympics. ৰঙিয়াত উদণ্ড ট্ৰাক চালকে চলাইছে তাণ্ডৱ। এফালৰ পৰা মহতিয়াই লৈ গ'ল কেইবাখনো চাৰিচকীয়া বাহন, 20খনতকৈও অধিক ব্যৱসায়িক প্ৰতিষ্ঠান আৰু 15টাতকৈও অধিক বিদ্যুতৰ খুঁটা। ভাৰ-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত এই ঘটনা সংঘটিত হয়। দুৰ্ঘটনাৰ ফলত ঠায়ে ঠায়ে শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হৈছে অগ্নিকাণ্ড। আৰু দুৰ্ঘটনাৰ খবৰ পাই আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক চালকজনক থানালৈ লৈ আহে। ৰাইজৰ অভিযোগ যে আৰক্ষী প্ৰশাসন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে উদণ্ড ট্ৰাকৰ এনে চালকক নাকি লুকোৱাৰ বাবে, আৰু যাৰ সুযোগ গ্ৰহণ কৰি এনে ধৰণে তাণ্ডৱ চলাই গৈছে উদণ্ড ট্ৰাক চালকে। মোটামুটি তিনিআলিৰ পৰা ৰঙিয়া বজাৰলৈকে দুনিয়াৰ মানে বিস্তৰ প্ৰতিষ্ঠাপন কৰি লগতে এখন গৰুৰ আমি দেখিবলৈ পাইছোঁ যে গৰু এখন ডেড হৈছে। কিন্তু যদি লকডাউনৰ পৰিস্থিতি যদি নাথাকিলেহেঁতেন তেতিয়াহ'লে কিন্তু ৰঙিয়াৰ পৰিস্থিতি খুবেই ভয়ানক আজি হ'লহেঁতেন। ওপৰৱালাই ৰক্ষা কৰিছে যে আজি লকডাউনৰ কাৰণে। অসম মিজোৰাম সীমান্তত মিজো আৰক্ষীৰ বৰ্বৰতাক তীব্ৰ গৰিহণা দিছে অসম প্ৰদেশ কংগ্ৰেছে। শ্বহীদ আৰক্ষী জোৱানলৈ শ্ৰদ্ধাঞ্জলি জনালে প্ৰদেশ কংগ্ৰেছে। আৰু মহানগৰীৰ ৰাজীৱ ভৱনত কংগ্ৰেছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। যোৱাকালি আমাৰ এটা প্ৰেছ ৰিলিজ ইতিমধ্যে আপোনালোকে পাইছে, আৰু কাইলৈ ইমান এটা মানে নিৰ্বাচিত চৰকাৰ, ইমান ষ্ট্ৰং মুখ্যমন্ত্ৰী আৰু হোম ডিপাৰ্টমেণ্ট তেওঁৰ লগত আছে, থকা অৱস্থাত যোৱাকালিৰ যিটো ঘটনা ঘটিলে যে আমি ইয়াত আজি আমাক লৈ মানে এটা হাসি ঠাট্টাৰ পাত্ৰ আমি হৈ গ'লোঁ। 7জন মানুহ মৰিলে আৰু প্ৰায় 80জন, য'ত প্ৰায় 71 পুলিচ পাৰ্চনেল উইণ্ডেড হ'ল, আৰু যে যিসকল সাধাৰণ মানুহ তেওঁলোকো উইণ্ডেড হ'ল। গতিকে যিটো পৰিস্থিতি যেতিয়া গোটেই ঘটনা ঘটিল, আজি নিউট্ৰেল ফ'ৰ্চ যিটো দিছে তাতে নিউট্ৰেল ফ'ৰ্চ তেওঁলোকে মিজোৰাম পুলিচৰ হাতত তেওঁলোকে চাৰেণ্ডাৰ কৰিছে। তেওঁলোক থকা অৱস্থাত আজি যোৱা 24 তাৰিখ আমাৰ চেণ্ট্ৰেল হোম মিনিষ্টাৰ ডাঙৰীয়া আহি তেওঁ যিটো মিটিং কৰিলে, এনেকুৱা লাগিলে যে এইটো বোধহয় চাব ডিষ্ট্ৰিক্ট খোৱাৰ মিটিং আছিল নেকি। নেডাৰ আহ্বায়ক হৈ এই উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ বিভিন্ন উন্নয়ন আৰু বিভিন্ন সমস্যা বা বিবাদ মীমাংসা কৰাৰ ক্ষেত্ৰত যিখিনি আগভাগ ল'ব লাগিছিল, যোৱাকালিৰ ঘটনাই স্পষ্ট হৈছে তেওঁ কোনো উন্নয়নৰ কাৰণে নেডাৰ কাম কৰা নাই। কেৱল ৰাজনৈতিকভাৱে তেওঁলোকে জয়যুক্ত হোৱাৰ কাৰণে মুখ্যমন্ত্ৰীৰ চকী বিভিন্ন ৰাজ্যৰ চৰকাৰ বনোৱাৰ উদ্দেশ্যেৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অতি মুহূৰ্তে নেডাৰ কাম কৰিছে। আজি নেডাৰ আহ্বায়ক হিচাপে যদি এইবিলাক কাম কৰিলেহেঁতেন, যোৱাকালি নিজৰ দুৰ্বৃত্তই হওক নিজৰ পুলিচৰ হাতত অসমৰ পুলিচ, অসমৰ ব্যক্তি নিহত হ'ব লগা নহ'লহেঁতেন। আৰু গোৱালপাৰা চহৰত এটা চাঞ্চল্যকৰ ঘটনা ঘটিছে। চহৰৰ মাজমজিয়াত থকা জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ সোঁহাত আৰু লাঠি ভাঙি থৈ গৈছে কোনো দুষ্কৃতিকাৰীয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে, আৰু তদন্তত এই দুষ্কৃতিকাৰী নিশ্চয়কৈ ধৰা পৰিব বুলি আশাবাদী সচেতন মহল। এই ঘটনাক লৈ সকলোৱে আশ্চৰ্য ব্যক্ত কৰিছে, প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। গোৱালপাৰা চহৰৰ এই ঘটনা চাঞ্চল্যকৰ ঘটনা। চহৰৰ যি মাজমজিয়াত এই প্ৰতিমূৰ্তি আছে, জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিটোৰ সোঁহাত আৰু লাঠি ভাঙি থৈ গৈছে কোনো দুষ্কৃতিকাৰীয়ে। এনে ঘটনাক গৰিহণা দিছে সকলোৱে। অসম আৰু মিজোৰামৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধান দুয়োগৰাকীক দিল্লীলৈ তলব কৰা হৈছে। কেন্দ্ৰীয় গৃহ সচিবে দিল্লীলৈ মাতি পঠিয়াইছে আটাইকেইজনকে। আৰু কাইলৈ দিনৰ 10:30 বজাত কেন্দ্ৰীয় গৃহ সচিবৰ সৈতে বৈঠক আছে
অসম আৰু মিজোৰামৰ সীমান্তৰ যি হিংসাত্মক শেহতীয়া পৰিস্থিতি এই সন্দৰ্ভত আলোচনা কৰা হ'ব এই বৈঠকখনত ৰিয়াৰ সৈতে সময় হ'ল এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ ধন্যবাদ মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয়ক মাইথান নিৰ্মাণৰ মানদণ্ড